নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো ভালে আছেনে? আহি আমি আজি 2025 চনৰ 30 ডিচেম্বৰত উপনীত হ'লোঁ। মানে বছৰটো শেষ হ'ব হ'ল, মাত্ৰ এটা দিন বাকী আছে মাজত। নতুন বছৰ আহিব, কিন্তু 2025 চনটো কাৰোবাৰ কাৰণে ভাল গ'ল, কাৰোবাৰ কাৰণে বেয়া গ'ল, কিন্তু আমাৰ অসমবাসীৰ কাৰণে বহুত দুখৰ দিন গ'ল। 2025 চনটো সদায় মনত থাকিব। 2025 চনৰ 19 ছেপ্টেম্বৰ দিনা আমাৰ হিয়াৰ আমঠু জুবিন দাক আমাৰ মাজৰ পৰা বিদায় দিবলগীয়া হ'ল। সেইটো মানে বহুত দুখৰ কথা। 2025 চন 19 ছেপ্টেম্বৰ সদায় মনত থাকিব। আজি বা 200, 103 যিমান বছৰ যায় সেই চনটো সদায় মনত থাকিব। যি কি নহওক, আমি এটাই আশা কৰোঁ 2026 চনত আমাৰ হিয়াৰ আমঠু জুবিন দাই যে ন্যায় পায়, তাকে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাম। আৰু সকলোৱে মিলি আমি জুবিন দাৰ ন্যায়ৰ কাৰণে যুঁজ দিব লাগিব। জুবিন দাই যে সোনকালে ন্যায় পায় 2026 চনত। আৰু 2026 চনটো সকলোৰে কাৰণে সুন্দৰ আৰু মংগল হৈ আহক। যিমান মানে বেয়া আছে, যিমান বা যিমান অমংগলীয়া আছে, সকলোবিলাক দূৰ হৈ শান্তি হওক। 2026 চনটো চবৰ কাৰণে। 2026 চনটোত বহুতক হেৰুৱাবলগীয়া হৈছে, বিশেষকৈ পিছৰ কেইটা মাহত বহুতক হেৰুৱাবলগীয়া হৈছে। সেইকাৰণে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, 2026 চনটো যে আমাৰ কাৰণে মংগল হৈ আহক, সকলোৰে জীৱনত সুখৰে আৰু পোহৰে ভৰাই দিয়ক। সেয়াই। যদি 2025ত মই কাৰোবাক যদি কিবা কৈছিলোঁ, সকলোৱে মাফ কৰি দিব। এতিয়ালৈ আহিছোঁ, বাই বাই।